সনাতন ধৰ্মৰ মানুহ যদিও নিজকে আমি হিন্দু বুলি কওঁ সিন্ধু নদীৰ পাৰত যিখিনি মানুহে বাস কৰিছিল যিকোনো ধৰ্মৰে নহওক কিয় পাৰ্চিয়ান বিলাকে তেওঁলোকক হিন্দু হিন্দু কৈছিল কালৰ খুঁটত আমি সনাতন পন্থীখিনিয়ে নিজকে হিন্দু বুলি কোৱা হলো আমাৰ মূল হৈছে বেদ বেদ কোনো লিখা নাই অপৌৰুষেয় জগত সংহৰি খুটি আসা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ প্ৰভু ভগৱন্তৰ নিশ্বাসতে জ্ঞান বাহিৰ হৈছিল আৰু যাক ব্যাসদেৱে বিস্তাৰিত কৰিলে চাৰিখন বেদলৈ ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে ঋকবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ আমাৰ চাৰিখন বেদ আছে যদিও মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে এই বেদৰ চাৰিটা ভাগ আছে সংহিতা য'ত মন্ত্ৰবিলাক আছে ছন্দবদ্ধভাৱে এটা পাৰ্ট আছে ব্ৰাহ্মণ্য য'ত গদ্য আকাৰত বিভিন্ন বিধিবিলাক দিয়া আছে নিষেধ দিয়া আছে এটা পাৰ্ট আছে আৰণ্যক আৰু শেষৰ অংশটো কয় বেদান্ত বা উপনিষদ বেদৰ সাৰ মৰ্ম যদি বিচাৰে তেতিয়ালে উপনিষদ চাব লাগিব বেদান্ত চাব লাগিব যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেৱে লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ্বৰ ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদজোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই গতিকে বেদৰ সাৰ যদি বেদান্ত হয় বেদান্তৰ সাৰ হৈছে ভাগৱত আমাৰ দুখন মহাকাব্য আছে মহাভাৰত ৰামায়ণ কম বেছি পৰিমাণে আমি সকলোৱে ৰামায়ণ মহাভাৰতৰ কাহিনী জানো মহাভাৰতৰে ভিতৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকিয়াকে উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা আমি যাক গীতা বুলি জানো এই গীতাখন মহাভাৰতৰ ভিতৰৰ বস্তু ভাগৱত যদি শ্ৰৱণ কৰে ইয়াত ৰামায়ণৰ কথাও পাব নৱম স্কন্ধ ৰাজবংশাৱলী মহাভাৰতৰ কথাও পাব প্ৰথমৰ পৰা আৰম্ভ হৈছে আৰু গীতাৰ কথাও আছে তাৰ মানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ য'ত বেদ বেদান্তৰ সাৰ ৰামায়ণ মহাভাৰত গীতা সমস্তৰ সাৰ এই ভাগৱতৰ মাজত সুমুৱাই থৈছে প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা কেৱল আপোনালোকে পাতনি হিচাপে ধৰক তৃতীয়ৰ পৰা মূল লক্ষণ আৰম্ভ হৈছে অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোকত লিখিছে স্বৰ্গ তৃতীয় স্কন্ধত স্বৰ্গ মানে হৈছে আদি সৃষ্টি আমি যিখন সংসাৰ দেখিছো এই গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিবিলাক দেখা পাইছো বা চকুৰ অগোচৰো যিমান আছে এই সংসাৰখন কেনেকৈ সৃষ্টি হ'ল আমি যদি ভাবি যাওঁ মই মোৰ দেউতা দেউতাৰ দেউতাক দেউতাকৰ দেউতাক ভাবি ভাবি গৈ থাকিলে এটা সময়তো কৰবাত গৈ পেলাই এজন হৈছেগে কেতিয়াৰ পৰা আৰম্ভ হ'ল এই প্ৰচেছ কেনেকৈ হ'ল সৃষ্টি এই কথাখিনি জানিবৰ কাৰণে তৃতীয় স্কন্ধ য'ত আজি আপোনালোকে শ্ৰৱণ কৰিব চতুৰ্থ স্কন্ধ হৈছে বিসৰ্গ ব্ৰহ্মাদিৰ দ্বাৰা এই সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব পঞ্চম স্কন্ধত লক্ষণ হৈছে স্থান বিভিন্ন স্থানৰ বিষয়ে ভূগোল আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে খগোল ভূগোল আৰু খগোলৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ ভগৱান কৃষ্ণই কেনেকৈনো জীৱবিলাক পোষণ কৰে
এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ, অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্ৰাসুৰ বধ বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। দৈবিক বাসনাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে। আসুৰিক বাসনাৰ কথা বুজাবলৈ গৈ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ বৰ্ণনা আনিছে। মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা, যদিও সংস্কৃত ভাগৱতত আছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে লিখিছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমি কোন তেতিয়াহ'লে? দাসৰো দাস, টান দাসৱ হইলো আমি। আমাৰ এটাই জাতি, আমি সকলো দাস। তেওঁ আমাৰ স্বামী, আমি তেওঁৰ দাস। অষ্টমত আছে মনন্তৰ, মনুপুত্ৰসকলৰ বিষয়ে, মনু আৰু মনুপুত্ৰসকলৰ বিৱৰণ। নৱম স্কন্ধ ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন কাহিনী, ৰজা মহাৰজাৰ বিষয়ে পাব। দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ। ৩৩৫টা সংস্কৃত ভাগৱতৰ অধ্যায়ৰ ৯০টা অধ্যায় আছে দশমত। অনুবাদ কৰোঁতে ৩টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। একাদশ স্কন্ধ মুক্তি, দ্বাদশ স্কন্ধ আশ্ৰয়। আশ্ৰয় মানে শৰণ। যদিও লক্ষণ 10টা, ভাগৱতৰ মূল উদ্দেশ্য এটা, এইটো হৈছে দশম লক্ষণ, অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰা। আমি শৰণ ক'ত ল'ম? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱতত লিখিছে, দশম লক্ষণটোক, আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকীখিনি বৰ্ণনা কৰিবলগীয়া হৈছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আপোনালোকে কালিৰ পৰা শ্ৰৱণ কৰিছে, গতিকে মই পিছলৈ ঘূৰি নাযাওঁ। ২৮,০০০ ঋষি মুনি এনেকৈ বহিছে। সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে। ২৮,০০০ ঋষি মুনিক প্ৰতিনিধিত্ব কৰা কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত। যিজন কথামৃত পান কৰাত কুশল, সেইজন হৈছে শৌনক। শৌনকে সুতমুনিক প্ৰশ্ন কৰিছে, সুতমুনিয়ে উত্তৰ দিছে আৰু ভাগৱত আৰম্ভ হৈছে। শৌনকৰ মূল প্ৰশ্ন আছিল, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ ৮০ সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। হে সুতমুনি, কলিযুগৰ আগমনৰ কথা গম পায়, কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি তেওঁলোকৰ কল্যাণ সাধিবৰ কাৰণে আমি 1000 বছৰ যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি একো ফল নাপালোঁ। সেইকাৰণে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সমচিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে ক'লে, কলিযুগৰ মানুহে আনন্দ লাভ কৰিবৰ কাৰণে, পৰম গতি লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি আমাক কোৱা। তাৰমানে আমি কলিযুগৰ মানুহে পৰম গতি বা পৰম আনন্দ কেনেকৈ লাভ কৰিব পাৰিম, কি মাৰ্গত গ'লে তাৰ বিষয়ে আমাক কোৱা। লগতে এটা কথা খালি ক্লিয়াৰ কৰি দিছে, তুমি যিকোনো উপায় দিলে নহ'ব। কলিযুগৰ মানুহৰ কিছুমান সীমাবদ্ধতা আছে, সময় একেবাৰে কম। প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্যহী উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ আয়ুস কম, 100 বছৰ মাত্ৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ,
তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত 100 বছৰৰ 50 বছৰ শুই থাকোঁতে যায় 20 বছৰ বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত বাল্যকালত 20 বছৰ গুচি যায় খেলা ধূলাৰ মাজেৰে আৰু 20 বছৰ যেতিয়া আমি বুঢ়া হওঁ চকুৰে ভালকে নেদেখো কাণেৰে নুশুনো লৰচৰ কৰিব নোৱাৰো তেনেকে 20 বছৰ পাৰ হয় জীৱা অৱশেষ আয়ু থাকয় যুৱাত হিউ কামে ক্ৰোধে লোভে যায় অজ্ঞানত যিকণ আয়ুস যুৱ অৱস্থাত পোৱা যায় সেইকণ সময়ও আমি কাম ক্ৰোধ লোভ মোহৰ মাজত পাৰ হৈ যাওঁ সেইকাৰণে সৌনকে কৈছে হে সুতমুনি তুমি যিটো উপায় দিবা ই যাতে অতি সহজ হয় কম সময়তে আমি যাতে পৰম আনন্দ লাভ কৰিব পাৰো আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে সুতমুনিয়ে প্ৰথমে ক্লিয়াৰ কৰিলে কলিযুগৰ মানুহৰ প্ৰথম ধৰ্ম কি প্ৰধান ধৰ্ম কি সবেই পুমসাম পৰো ধৰ্ম ইয়াতো ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1-2-6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ মুখ্য ধৰ্ম এটাই পৰম ধৰ্ম এটাই এটো হৈছে কৃষ্ণত ভক্তি কিন্তু শৰ্ত দিছে দুটা এটা হৈছে অহেতুকি হেতু থাকিব নোৱাৰিব নিষ্কাম আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত মানে নিৰন্তৰভাৱে আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে আমি আহি তৃতীয় স্কন্ধৰ সপ্তত্ৰিংশ অধ্যায় দুলৰি পালত তামসী গতিৰ বিষয়ে ইয়াত কৈছে বৰ সুন্দৰ কথা আহিব এতিয়া আপোনালোকে যিমান শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিব সিমান ইয়াৰ তাত্ত্বিক কথাখিনি গম পাব বৰ সুন্দৰ কথা আহিব দুটামান লাইন পাঠ কৰিবলৈ দিছে কাৰণে আমি কৰি দিছো ও কপিল বদতি শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যায় স্ত্ৰীৰ শুনিতে একেলগ হৈয়া উদৰ তলৱে